চুলি আমাৰ যিহেতু লাইফ লং থাকিবই, চ' আমি চিম্পলকে বস্তু যদি ৰাখিব খুজিছো, অইলিং, যদি আমাৰ হেয়াৰ ড্ৰাই আছে তেতিয়া আমি অইলিং কৰিব লাগিব। যদি আমাৰ বেছি অইলি আছে তেতিয়া আমি ৰেগুলাৰ শ্বেম্পু কৰিব লাগিব। মানুহে বহুত ভাবে যে বেছি শ্বেম্পু কৰিলে চুলিখন গুচি যাব নেকি। এইবিলাক ভুল এটা মিথ হৈ আছে, এইটো এনেকুৱা নহয়। যদি কাৰোবাৰ অইলি স্কেল্প হয় বা ডেণ্ড্ৰাফৰ প্ৰব্লেম হয়, তেওঁলোকে ফ্ৰিকুৱেণ্টলি শ্বেম্পু কৰিব লাগে। এনেও আমি কওঁ যে সপ্তাহত এবাৰ বা দুবাৰ শ্বেম্পু কৰিব লাগে, যিহেতু আজিকালি আমি ইমান পলিউশ্যনত ইমান ডাষ্টত আছো। ছেকেণ্ড হ'ল যে আমি যদি কাৰোবাৰ ডেণ্ড্ৰাফৰ প্ৰব্লেম নাই, তেওঁলোকে অলপ অইলিং কৰিব পাৰে। নৰ্মেল কোকোনাট অইল, অলিভ অইল লোৱা ইজি হয়, এইখিনি এভেইলেবলো হয় আৰু একো চাইড ইফেক্ট নাই। থাৰ্ড হ'ল, যদি আমি দেখো যে চুলি সৰিব ধৰিছে, তেতিয়া আমি কাৰণটো ওলাই ল'ব লাগে। চুলিৰ কাৰণে এইটোৱে ইম্পৰ্টেণ্ট যে আমাৰ নিউট্ৰিশ্যনটো ভাল আছে। চুলিকো নিউট্ৰিশ্যন লাগে, স্পেচিয়েলি আইৰণ, ভিটামিন ডি, ভিটামিন বি 12, প্ৰটিন। এইখিনি বস্তু চুলি গ্ৰথৰ কাৰণে ইম্পৰ্টেণ্ট। চ' আমি খোৱা দোৱাত অকণমান এনেকুৱা বস্তু ৰাখিব লাগে যোনটো এইবিলাকত ৰিচ হৈ আছে। যেনেকুৱাকে আমি আইৰণৰ কাৰণে অলপমান বিটৰুট, অকণমান পমগ্ৰেনেট, ডালিম ল'ব পাৰোঁ। প্ৰটিনৰ কাৰণে এগ হোৱাইটছ ল'ব পাৰোঁ, কণী খাওঁ আৰু অলপ গাখীৰৰ বস্তু লওঁ। ভিটামিন ডি কাৰণে আৰু সূৰ্য পোহৰটোও লাগে। লাষ্টলি হ'ল, আজিকালি দেখা গৈ আছে যে বহুত কচমেটিক প্ৰচিজাৰ্ছ কৰা গৈ আছে চুলিত, যেনেকুৱাকে ষ্ট্ৰেইটনিং, কালাৰিং, স্মুথনিং। যেতিয়া এইখিনি কৰা হয়, তেতিয়া আমি যিমান পাৰোঁ এভইড কৰিব লাগে। বহুত ফ্ৰিকুৱেণ্টলি কৰি থাকিব নালাগে। আৰু কৰোঁ যদি, তেতিয়াও আমি স্পেচিয়েল কেইটামান শ্বেম্পুজ বা কেইটামান চিৰামছ আহে, যোনটো সেইটোৰ লগতে ইউজ কৰিব দিয়ে, সেইখিনি ইউজ কৰিব লাগে। বাৰে বাৰে চেঞ্জ কৰি থাকিব নালাগে। কেৰাটিন ট্ৰিটমেণ্টত কি কৰা হয়, যোনটো আমাৰ চুলিৰ আপোনাৰ লেন্থটো আছে, এইখিনি হাৰ্ডনেছটো গুচাবৰ কাৰণে ট্ৰিটমেণ্টটো কৰে, ৰাফনেছটো গুচাবৰ কাৰণে ট্ৰিটমেণ্টটো কৰে। চ' এটা কেমিকেল জাতীয় বস্তু আমাৰ চুলিৰ চাৰিওফালে লগাই দিয়া হয়, যোনটো স্মুথনেছ ৰাখে আৰু হেয়াৰটো ষ্ট্ৰেইট ৰাখে। চ' কেৰাটিন কৰিব পাৰি, বাট যদি কাৰোবাৰ বল্ডনেছৰ প্ৰব্লেম আছে, যদি কাৰোবাৰ হেয়াৰ লছৰ প্ৰব্লেম আছে, তেওঁলোকে এইখিনি কৰিব নালাগে, কাৰণ যিহেতু কেমিকেলছ। চ' অলপ এভইড কৰিব পাৰিলে ভাল। বাকী কমন মানুহৰ কাৰণে যদি কৰি আছে, কৰিব পাৰে, বাট ৰেগুলাৰ বহুত ফ্ৰিকুৱেণ্টলি কৰি থাকিব নালাগে, কাৰণ আল্টিমেটলি আমি কেমিকেলছটোৱে ইউজ কৰি আছো বেছি। যদি কাৰোবাৰ চুলি বহুত অইলি আছে, যদি কোনোবা এনেকুৱা জেগাত আছে য'ত বহুত ডাষ্ট বা ধূলি আমাৰ চুলিত লাগি আছে, তেতিয়া আমি যদি চাফা নকৰো, এইটো এটা বেলেগ প্ৰব্লেম কৰিব পাৰে। যদি আমাৰ স্কেল্পটো বেছি অইলি হয়, আমাৰ ডেণ্ড্ৰাফ হৈ কিনে চুলি বেয়াও হ'ব, খুজাবও ধৰিব। চ' অইলি স্কেল্প থকা মানুহে অল্টাৰনেট ডে শ্বেম্পু কৰিব পাৰে, আনকি ডেইলিও কৰিব পাৰে, কথা নাই। বাট যদি কাৰোবাৰ চুলি অলৰেডি ড্ৰাই আছে, তেতিয়া ৰেগুলাৰ শ্বেম্পু কৰিলে আৰু বেছি ড্ৰাই হৈ যায়। চ' শ্বেম্পু এটা চুলি ড্ৰাই কৰে অকণমান। চ' যাৰ ড্ৰাই আছে, তেওঁলোকে উইকলি টুৱাইচ শ্বেম্পু কৰাও ভাল। ডেণ্ড্ৰাফ যেতিয়া আমি 13 বছৰ বা 12 বছৰ এজ ক্ৰছ কৰোঁ, আমি যেতিয়া পিউবাৰ্টিত আহোঁ, তাৰপিছত আমাৰ বডি এটা হৰম'নছ ডেভেলপ কৰিব খোজে। ল'ৰা মানুহৰ বেলেগ হৰম'ন হয়, মাইকী মানুহৰ বেলেগ হৰম'নছ হয়। যেতিয়া এই হৰম'নছ বিলাকে আমাৰ চুলিত লগা এটা অইল গ্লেণ্ড হয়, এইটোক আমি ট্ৰিগাৰ কৰোঁ আৰু অইল বনাব ধৰে আমাৰ বডি। এই অইলটো আমাৰ কাম হয় আমাৰ স্কিনটো মইশ্চাৰাইজ কৰি ৰখা। এই অইলটোৰ ওপৰতে এটা ফাংগাছটো অভাৰগ্ৰথ কৰিব ধৰে, এইটোকে ডেণ্ড্ৰাফ বুলি কোৱা হয়। চ' চিম্পল যদি ক'ব যাওঁ, ডেণ্ড্ৰাফ ইজ জাষ্ট কম্বিনেশ্যন অফ আৱাৰ বডিজ অইল উইথ আ ফাংগাছ, যোনটো আমাৰ স্কিনত থাকে। আপোনাৰ এইজৰ ওপৰত বহুত ডিপেণ্ড কৰিব, আপুনি চুলি কেনেকৈ ৰাখিব। আমি যদি দেখো ল'ৰা ছোৱালী 12 13 বছৰ আগত তেওঁলোকৰ স্কিনটো ড্ৰাই থাকে, অইল গ্লেন্সটো এক্টিভেট নহয়, তেতিয়া তেওঁলোকৰ কাৰণে অইলিংটো বহুত নেচেচাৰী। অইলিংটো তেওঁলোকক বহুত ভাল কৰে। স্পেচিয়েলি আপুনি নাৰিকল তেল হওক, তিলৰ তেল হওক, আলমণ্ড অইল হওক, বাদাম তেল হওক, সেইখিনি তেওঁলোকে ৰেগুলাৰ ইউজ কৰিব পাৰে। 13 ইয়াৰ্ছৰ পিছত যেতিয়া আমাৰ চুলিয়ে ডেণ্ড্ৰাফ বনাব ধৰে বা অইল বনাব ধৰে, তাৰপিছত আমাৰ বেছি অইলিঙৰ ৰিকুৱাৰমেণ্টটো নাই। যদি আমি বিচাৰো, স্পেচিয়েলি মাইকী মানুহৰ ক্ষেত্ৰত যেতিয়া চুলিখন দীঘল থাকে, তেওঁলোকে লেন্থত অইলিং কৰিব পাৰে, বাট ৰুটছত বেছি অইলিং কৰিব নালাগে। যদি বহুত বেছি ড্ৰাই আছে, চুলি ধোৱাৰ 1 ঘণ্টা আগতে বা আধা ঘণ্টা আগতে অকণমান দেৰি অইলিং কৰিলে, অইলিং কৰাৰ পিছত ধুই দিলে, সেইটো চাফিচিয়েণ্ট হৈ যায়। ছেকেণ্ড হ'ল খোৱা কথা আপুনি সুধিলে। খোৱাৰ ক্ষেত্ৰত যি যি ভিটামিনছ বেছি লগা হয় চুলিক, সেইখিনি আমি টাৰ্গেট কৰিব লাগিব। প্ৰটিন বেছি লাগে, সেইকাৰণে আমি গাখীৰৰ বস্তু খাব লাগে, কণী খাব লাগে, অলপমান ফিছ খাব লাগে। ফিছ ইজ ভেৰি গুড ফৰ হেয়াৰ। তাৰপৰে হ'ল আমাৰ আইৰণ ৰিকুৱাৰমেণ্ট থাকিব। আইৰণৰ কাৰণে আমি গ্ৰীণ ভেজিটেবলছ খাব লাগে, ড্ৰাই ফ্ৰুটছ খাব লাগে, বিটৰুট খাব লাগে, পমগ্ৰেনেট খাব লাগে, আমলা খাব লাগে।
ভিটামিন B12 লগা হয়। B12 আমি জেনেৰেলি নন ভেজিটেৰিয়ান বস্তুবিলাকত ৰেড মিটত পাওঁ। আমি শাক পাচলিতো অকণমান থাকে, B12 খাব লাগে। ভিটামিন ডিটো আমি ছানলাইটৰ পৰা পাওঁ। চ' আমি ছানলাইটতো অকণমান দেৰি থাকিব লাগে যে আমাৰ ভিটামিন ডিটো কমি হৈ নাযায়। আৰু আজিকালি বহুত দেখা গৈছে মেজৰিটি মানুহৰ ভিটামিন ডিটো কমি ওলায়। চ' অকণমান আমাৰ ছানলাইটটোও ইম্পৰ্টেণ্ট।